নগাঁও কাৰেণ্ট নিউজৰ দৰ্শকসকলক দিব বিচাৰিছোঁ এক বিগ ব্ৰেকিং নিউজ। কামপুৰ চাংজোৰাইত অঘটন, তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু, 7টাকৈ বন্যহস্তী, আহত এটা হাতী পোৱালি। নিশা ৰেল লাইন পাৰ হওঁতে সংঘটিত হয় এই কৰুণ ঘটনাটো। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় হাতীকেইটাৰ। কামপুৰত দীৰ্ঘদিনে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত নিশা বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহিছিল বন্যহস্তীৰ জাক। কেইবাবছৰমান পূৰ্বে কামপুৰ পাটিয়াবামতে ৰেলৰ খুন্দাত মৃত্যু হৈছিল 5টাকৈ বনৰীয়া হাতী। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আহত হাতীটো চিকিৎসাৰ ব্যৱস্থা কৰিছে। দুৰ্ঘটনাটোত ৰেলখনৰ 3টা ডবা আৰু ইঞ্জিন লাইনচ্যুত হয় যদিও কোনো ব্যক্তি হতাহত হোৱা নাই। এইটো আনফৰ্চুনেট ইনচিডেণ্ট হৈ আছে। ইয়াত মানে 8টা হাতীতো মৰি গ'ল এতিয়ালৈকে, আৰু এটা মানে ৰেস্কিউ কৰি হস্পিটেলত লৈ গৈছে, আৰু ফৰ্চুনেটলি মানে হিউমেন কেজুৱেলিটি একো হোৱা নাই। বাট এতিয়া আপুনি দেখি আছে ট্ৰেইনবিলাক ৰেলৱে ষ্টাফ যিমান আহিলে ইয়াতে ৰেস্কিউ অপাৰেশ্যন কৰি আছে। ট্ৰেক এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, আৰু যি ট্ৰেকত মানে পেৰেলেল ট্ৰেক আছে সেইটো ট্ৰেকতে মানে মুভমেণ্ট চলিব পাৰে। ৰাইজক আমি এইটোৱে অনুৰোধ কৰিছোঁ, অলপ মানে ট্ৰেকৰ পৰা দূৰ ৰাখি কোঅপাৰেট কৰিবতো এজেঞ্চিবিলাককে, পুলিচ, ৰেলৱে আৰু ফৰেষ্টত, তেতিয়া মানে সোনকালে ৰেস্কিউ অপাৰেশ্যন হৈ যাব। নাই হোৱা নাই, আৰু যিমান পেচেঞ্জাৰ ৰাজধানীত আছে তেখেতক মানে অলৰেডি পঠোৱা হৈছে গুৱাহাটীত। যিমান কোচ এইটো বাচি আছিলে বেলেগ ইঞ্জিন লগাই দি তেজে চলাইছে। ঠিক পাইছোঁ হাতীবাবু আহিছে বুলি। যেতিয়া খবৰ পাইছিলোঁ তেতিয়া আমি সাৰ পাই আছিলোঁ, ৰাস্তাত ওলাই আহিছোঁ। ওলাই আহি পেলাই শুনা পাইছোঁ আমাৰ যি পটিয়াবাম যি আগত য'তে এক্সিডেণ্ট হৈছিলে হাতীবাবু সেইফালেদি পাৰ হৈছে। পাৰ হোৱাৰ পিছত 2খন ট্ৰেইন গৈছে। 2খন ট্ৰেইন যোৱাৰ পিছত আমি অলপ পিছত শুনা পাইছোঁ আকৌ যিখন যমুনামুখৰ পৰা আহিছিলে কামপুৰমুখী যিখন ট্ৰেইন আহিছিলে সেইখনে শুনা পাইছিলোঁ হাতীবাবু কাটিছে। পিছত আমি লগে লগে আহিছোঁ। 2:45 বজাত আমি ৰাতি ইয়াত আহি পাইছোঁহি। আমি এটা মানে কথা কওঁ, একচুৱেলি যিহেতু আমাৰ এইফালে এইটো অঞ্চলেদি হাতীবাবু ওলায় সেইটো জানে, ফৰেষ্ট ডিপাৰ্টমেণ্টে জানে, আমাৰ ইয়াত যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতে সকলোৱে জানে। যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে, ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয়। গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে, ৰেলৱে পুলিচ ষ্টেচন, সেইখনত জনাব লাগিছিল, আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল। তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি, যদি জনোৱালে হয় তেতিয়া এই ট্ৰেইনখন যিখন আহিছিলে ড্ৰাইভাৰেও গম পালে হয়, চবেও গম পালে হয়। আজি 6টামান হাতী মৰিছে ইয়াতে। এইটো আমাৰ এইটো যি অঞ্চলৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰে দুখ আছে, তেখেতসকলৰ গাত। তেখেতসকলে জানে প্ৰতি বছৰ আহে, তথাপিও তেখেতসকলে ৰেলৱে পুলিচ ষ্টেচনত জনোৱা নাই। কিয় জনোৱা নাই? আজি এইটো কাণ্ড হ'বলগীয়া হৈছে। ভগৱানে বচাইছে, যদি আজি ট্ৰেইনখন যদি পাল্টি মাৰিলে হয়, যে ট্ৰেইনখনত কিমান যাত্ৰী আছে, তেখেতসকলৰ কি অৱস্থা হ'লহেঁতেন। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নজনা মই এইটো মানে মই ভাবিয়ে পোৱা নাই, আমাৰ অঞ্চলৰ ৰাইজে ভাবিয়ে পোৱা নাই। যেতিয়া আহিছিলে ফৰেষ্ট তেতিয়া অহাৰ আগত এইটো ঘটনা হৈ গ'ল। আজিৰ পৰা 7 বছৰ আগতে এনেধৰণৰ ঘটনা হয় পটিয়াবামত হৈছিল, তাতে 3জন হাতীবাবু মৰিছিলে তেনেকুৱা। আৰু আজি আজি হৈছে 19 তাৰিখ। আজি এইটো ঘটনা হৈছে ৰাতি 1 বজা বা 1:20লৈকে এইটো ঘটনা হৈছে। এইটো হৈছে আমাৰ এইটো অঞ্চলৰ যি ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলৰ গাফলতাত এইটো এক্সিডেণ্ট হৈছে। তেখেতসকলে যদি জনোৱা হয়, যমুনা যিখন ৰেলৱে পুলিচ ষ্টেচন আছে আৰু যিখন কামপুৰ আছে তেখেতসকলক জনোৱা হতিন এইটো এক্সিডেণ্ট আজি নহ'লে হয়। আজি এটা মানে দুৰ্ভাগ্য হৈছে এইটো, যিহেতু আমি হাতীবাবু 5জন কাটিছে এইখন ট্ৰেইনে, আৰু ট্ৰেইনটো ৰেলৱে ট্ৰেকৰ পৰা তললৈ নামি গ'ল। এইটো কিয় হৈছে? আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ কাৰণে হৈছে। তেখেতসকলে যদি ভালকৈ জানকাৰী ল'লেহেঁতেন তেতিয়া এইটো আজি এক্সিডেণ্ট নহ'লে হয়। আমি ভাবিছোঁ আমাৰ যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমাৰ এইটো লোকেলৰ, তেখেতসকলৰ গাত পূৰা দুখ আছে। তেখেতসকলে কিয় জনোৱা নাই? যদি জনালে হয় তেখেতসকলে আজি এইটো এক্সিডেণ্ট নহ'লেহেঁতেন। এই যিখন ট্ৰেইন আছে সেই ট্ৰেইনখনৰ ড্ৰাইভাৰো জানিলেহেঁতেন তেতিয়া লাহে আহিলেহেঁতেন। সেইখনে নজনাৰ ফলত এইটো